হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে ভালনে? গৰম কেনেকুৱা পাইছে? এয়া মই ৰাতিপুৱা পৰিৱেশ দেখাইছোঁ। মানে কেইটা বাজিছে? 4:30 হৈছে আৰু দেই। ৰাতিপুৱাই গেটখন খুলি সকলোকে জনাইছোঁ সুপ্ৰভাত। মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে জনাইছোঁ স্বাগতম। আৰু এয়া হৈছে আমাৰ ঘৰলৈ অহাৰ বাটটো। আৰু ৰাতিপুৱাৰ কাম কাজ আৰম্ভ কৰিয়ে দিছোঁ, যিহেতু কালিৰ পৰা VKV স্কুলৰ মানে সোনাহাটৰ স্কুলৰ ক্লাছসমূহ আগতে 8:30 স্কুল পাবগৈ লাগে, এতিয়া 7:30 স্কুল পাবগৈ লাগে। সেইটো কাৰণে অলপ সোনকালে উঠি ৰাতিপুৱাৰ কাম কাজসমূহ কৰি লৈছোঁ। মানে বাহিৰ ঘৰটো অলপ সাৰি লৈছোঁ, আৰু সেইটোতো সকলোৱে কৰে, ময়ো এয়া আৰম্ভ কৰিছোঁ। আৰু ৰাতিপুৱা মানে কি সোনকালে উঠিলে বৰ ভালো লাগে। অলপ এলাহ লাগে প্ৰথমতে উঠিবলৈ, কিন্তু যেতিয়া উঠি দিয়া হয়, মুখ চুখ ধুই দিয়া হয়, তেতিয়া একদম ফ্ৰেছ হৈ যায়। আৰু এয়া মই বাহিৰখন ভিতৰখন এইবোৰ সাৰি মেলি আজৰি হৈ লৈছোঁ আৰু দেই। আৰু তাৰপিছতে আকৌ চৰকাৰে যিটো নিয়ম বান্ধি দিছে, সেই মই ভাবোঁ ভালেই কৰিছে। কাৰণ ৰাতিপুৱাৰ সময়কণ মানে কি হয়, উঠিবতো লাগিবই সোনকাল, মানে ইমানো সোনকাল নহয় দিয়কচোন। 7:30 বুলি ক'লেতো বহুত দেৰিয়ে হয়গৈ। আৰু সকলো মানে মাকবিলাকে ইমান সময়ত উঠেই, আৰু সেইটোতো কি ক'বলগীয়া। আৰু এয়া উঠি মেলি আৰু ৰাতিপুৱা শোৱাৰ কাৰণে অকণমান সোনকালে, ৰ'দটো গৰমটোও কম পৰিছে। আৰু চৰকাৰে যিটো পদক্ষেপ লৈছে সঁচাকৈ বৰ ভাল পদক্ষেপেই লৈছে, আৰু প্ৰত্যেক বছৰে আচলতে এইটো হয়েই বাৰু। আৰু তাৰপিছত আহিলোঁ মই পিছফালেও সাৰি মেলি লৈছোঁ। সেইটো কাৰণে কাম কাজসমূহ সামৰি আজৰি হ'লেও পাৰি ন, আৰু ৰাতিপুৱা কাম কৰিও ভাল লাগে, ৰ'দটো নোলায় যিহেতু। এয়া মই পিছফালখন সাৰি লৈছোঁ। আৰু যিহেতু শিক্ষানুষ্ঠানসমূহত শিক্ষা বিভাগৰ নিৰ্দেশনা আজি কালিৰ পৰাই হৈছে, VKV স্কুলত কালিৰ পৰা হৈছে। এনেই বেলেগ প্ৰাইভেট যেতিয়া কালিৰ পৰা আমাৰ স্কুলৰ পৰা সেইটো নিয়ম কৰিছে, টাইম টেবলটো চেঞ্জ কৰিছে। কিন্তু বেলেগ চৰকাৰী স্কুলবিলাকত মানে পৰহিৰ পৰা কৰিছে নেকি। তাৰপিছত আমাৰ এইকেইটা জানমণি আৰু জেছ, আমাৰ সোনাৰ মানে পাৰ্টনাৰ, আৰু জেছ ৰকি আহিব, ৰকি এইকেইটা আছে, জেছ এয়া সিহঁতে মানে মই সাৰিলে সদায় মোৰ মুখৰ আগত তেনেকৈ ৰৈ দিয়েহি। আৰু কি কৈ আছিলোঁ মই, স্কুল পুৱা 7:30 পৰা পাঠদান যেতিয়া আৰম্ভ কৰি দিছে চৰকাৰে, আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আৰু প্ৰতিখন জিলাৰ জিলা আয়ুক্তলৈ তেওঁলোকে নিৰ্দেশনা দিছে। আৰু জিলা আয়ুক্তৰ নিৰ্দেশমৰ্মে প্ৰত্যেকখন জিলাৰ শিক্ষা বিভাগে তেওঁলোকৰ বিদ্যালয়সমূহলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰেৰণ কৰিছে। সকলোৰে পাঠদানৰ সময়সীমাসমূহ আগুৱাই দিয়া হৈছে। আৰু যিহেতু আমাৰ সোনাৰ 7:30 পৰা আৰম্ভ হ'ব, মানে কালিতো মই নগ'লোৱে, আজি যাম বুলি ভাবিছোঁ। আৰু সেইটো কাৰণে উঠি পেলাই আৰু একদম লৰালিকে যিখিনি কাম ৰাতিপুৱা কৰাই হয় সেইখিনি লৰালিকে কৰি লৈছোঁ। আৰু এয়া 4:30 নহয়, 5টাই বাজিলেগে মোৰ এইখিনি সাৰি লওঁতে 5টাই বাজিলেগে। আৰু গোঁসাই ঘৰত সোমাবই লাগিব। গোঁসাই ঘৰত সোমোৱাৰ আগত মানে এইকণ মই মোহাৰি ল'লে মই বিৰাট ভাল পাওঁ। মা থাকিলে যেনিবা গোঁসাই ঘৰত ৰাতিপুৱা সোমোৱা নহয়, আৰু মা নাই কাৰণে এতিয়া এইখিনি কৰিবলগীয়া হৈছে। একো নাই, সোনকালে উঠিলেই হ'ল, টাইম মেনেজ হৈ যায়। আৰু যিহেতু আমাৰ এইকেইদিন গৰম পৰিছে যে, একদম কালিও জোতা পিন্ধি গৈছে, আজিও জোতা পিন্ধি গৈছে। কিন্তু চৰকাৰী স্কুলবিলাকত আচলতে জোতা পিন্ধা দেখা নাই, মানে নিউজবিলাকতো দেখিছোঁ। সঁচাকৈ প্ৰাইভেট স্কুলবিলাকতো যদি এইকেইদিন জোতা পিন্ধাটো বন্ধ কৰি দিয়াহেঁতেন, মানে আচলতে এইটো নিয়ম বান্ধিলে চবলে হ'ব লাগে, হয়নে বাৰু? আপোনালোকে কি কয়? আৰু আজি তাকে সুধিছিলোঁ আৰু স্কুলত, তেতিয়া আজিও তাকে ছুটি দিয়াৰ সময়ত অলপ সুধিবও লাগিব। মানে কাইলৈৰ পৰা যদি তেনেকৈ কৰি দিয়ে দিদিহঁতে, আমাৰ সিহঁতৰ স্কুলৰ টিচাৰবিলাকো দিদি কোৱা হয়, যদি তেওঁলোকক সুধি পেলাই কাইলৈ পিন্ধাই দিব পৰা হয়, বহুত ভাল পাব, বহুত আৰাম পাব। আৰু যিহেতু চৰকাৰী ফালৰ পৰা নীতি নিৰ্দেশনা দিয়া হৈছে, যিহেতু বাধ্যতামূলক নহয় জোতা পিন্ধাটো, আৰু বিশেষকৈ এই গৰমৰ দিনকেইটাত 38 ডিগ্ৰী আৰু 39 ডিগ্ৰী গৰম পৰি আছে। প্ৰাইভেট স্কুল হ'লেও জোৰ জবৰদস্তি কৰিব নোৱাৰে, সেইটো কিন্তু চৰকাৰেও কৈছে মানে, আৰু নিউজবিলাকতো দেখিছোঁ। এয়া মই গা ধুই মেলি গোঁসাই ঘৰত চাকি এগছ দি লৈছোঁ। আৰু সেইটো কাৰণে মই মা নাথাকিলে মানে এই সময়কণ অকণ সোনকালে উঠিলে টাইমটো মেনেজ হৈ যায়। এয়া গোঁসাই ঘৰত সেৱাটো লৈছোঁ। আৰু এই সময়কণ আচলতে 6টা বাজিছে, এতিয়া 6টা বাজিছে। এয়া তাৰপিছত বাহিৰলৈ গ'লোঁ, তুলসীত পানী দিলোঁ,
তুলসীত পানী দিয়াৰ পিছতে আৰু লৰালৰিকে 7টা বজাত আমি ৰেডি হ'বই লাগিব, যিটো 7:20 মানতে ওলাই যাম। 7টা মান বজাত মানে চব খাইবোৰ ৰেডি হ'বই লাগিব, কাপোৰ কানি পিন্ধাৰো কথা আছে। ইয়াৰ পিছতে মই গৈ পেলাই চনাহঁতক উঠামগৈ আৰু ইয়াৰ ধূপ দি লৈছোঁ, দি মেলি আৰু এই ৰাতিপুৱাৰ সময়কণ এতিয়ালৈ আহোঁ, বাই বাই।